আজি নগাঁও জিলাৰ খাগৰিজান ব্লকৰ অন্তৰ্গত শিলঙনি নাৰামাৰীত এটি শৈক্ষিক মেলা অনুষ্ঠিত হৈছিলে। আৰু শৈক্ষিক মেলা বুলি ক'লে আচলতে এইটো শৈক্ষিক মেলা মানে এইটো হৈছে এইটো ক্লাষ্টাৰ লেভেল এটা শৈক্ষিক মেলা হৈছে। এইটো শিলঙনি নাৰামাৰী ক্লাষ্টাৰৰ ভিতৰত হৈছে। মানে টিচিং লাৰ্ণিং মেটেৰিয়েলছ যিটো এক্সিবিশ্যন হয় বা যিটো কম্পিটিশ্যন হয়, অৰ্থাৎ বিভিন্ন শিক্ষানুষ্ঠানসকলক শিক্ষানুষ্ঠানৰ ষ্টাফসকলে আহিছিলে, ক্লাষ্টাৰৰ যিখিনি শিক্ষানুষ্ঠান আছে, আৰু সকলোৱে ইয়াত যিটো ব্যৱহাৰিক শিক্ষা, যিটো হাতে কামে লাগি থকা যিটো এডুকেশ্যন প্ৰভাইড কৰা হয় ষ্টুডেণ্টছবিলাকক, সৰু সৰু ষ্টুডেণ্টবিলাকক, বিশেষকৈ প্ৰাইমাৰী এডুকেশ্যন, তেনেধৰণৰ এটা খুব যোগাত্মক আৰু এটা সুন্দৰ আৰু শৃংখলবদ্ধ এটা মেলা অনুষ্ঠিত হৈছিলে। আমাৰ নগাঁও জিলাৰ শিলঙনি মুক্তা বিস্কুট অনুষ্ঠিত হৈছিলে। তাত ব্লকৰ ফালৰ পৰা SI ছাৰ আছিলে, বিজয় কৌৰ ছাৰ, আৰু CRC আমাৰ আমিনুল ইছলাম ছাৰ আছিলে, আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষকসকল আহিছিলে। খুব সুন্দৰকৈ এটা মেলা অনুষ্ঠিত হৈছে। আৰু ইয়াত আচলতে দেখা গৈছে কণ কণ ল'ৰা ছোৱালীসকলক শিক্ষাৰ প্ৰতি যিটো তেওঁলোকৰ আগ্ৰহ, যিটো ধাউতি, সেইটো এট্ৰাকশ্যন কৰিবৰ কাৰণে যিবিলাক এক্সিবিশ্যন কৰা হৈছিলে, যিবিলাক মানে হাতে কামে ব্যৱহাৰিক যিবিলাক বস্তু, সা সামগ্ৰী, সা সৰঞ্জাম আনি টিচাৰসকলে যিটো তাত এক্সিবিশ্যন কৰিছে, সঁচাকৈ এটা অনন্য, ব্যতিক্ৰম আৰু এটা যোগাত্মক প্ৰয়াস। শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত এনেধৰণৰ প্ৰয়াস ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক আমি ধন্যবাদ জনাব লাগিব। শিলঙনি নাৰামাৰী ক্লাষ্টাৰৰ যিকেইখন বিদ্যালয় আছে তেওঁলোকৰ মাজত আমাৰ TLMৰ এখন প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিলে। আৰু এই অনুষ্ঠানত আমাৰ 8খন বিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি আমি ব্যৱহাৰিক শিক্ষা দিব লাগে, সেই শিক্ষাৰ ক্ষেত্ৰত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কেনেদৰে বিদ্যালয় পৰ্যায়ত কাম কৰি আছে তাকে আজি ইয়াত প্ৰদৰ্শন কৰা হৈছে। আৰু আমাৰ শিক্ষকসকলৰ উৎসাহ মই সঁচাই শলাগ লৈছোঁ আৰু তেওঁলোকক মই ধন্যবাদ জনাইছোঁ তাৰ কাৰণে। আমি এটাই আহ্বান কৰিছোঁ, আমাৰ ফালৰ পৰা এটাই আহ্বান হ'ল যে এই আমাৰ TLMৰ যিটো এক্সিবিশ্যন হ'ল বা ইয়াতে যিখিনি তেওঁলোকে প্ৰদৰ্শন কৰিলে শিক্ষক শিক্ষয়িত্ৰীসকলে, তেওঁলোকে এই TLMখিনি বা এই TLMৰ মাধ্যমত যিটো আমাৰ বৰ্তমান যিটো আধুনিক শিক্ষাৰ কথা কোৱা হৈছে, নতুন শিক্ষানীতি যি আহিছে, যিহেতু TLM উইদাউট TLM শ্ৰেণীকোঠাত এটা ছাত্ৰ ছাত্ৰীক সুপৰিকল্পিতভাৱে শিক্ষা দিব নোৱাৰি। গতিকে এই TLMখিনি যাতে ছাত্ৰ ছাত্ৰীসকলৰ ব্যৱহাৰৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু তেওঁলোকক যাতে এই TLMৰ মাধ্যমত শিক্ষাদান দিয়ে, সেইটোৱে আমি আজিৰ TLMৰ যি প্ৰদৰ্শনী, এই প্ৰদৰ্শনীৰ মাধ্যমত আমি আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আহ্বান জনাইছোঁ। আৰু তেওঁলোকেও আমাক কিছু কথা কৈছে যে এইবিলাক তেওঁলোকে তেওঁলোকৰ শ্ৰেণী কোঠাত এইবিলাক ব্যৱহাৰ কৰিব, TLM ব্যৱহাৰ কৰিব, আৰু তাৰ মাধ্যমত কেনেকৈ আজি আধুনিক শিক্ষাত শিক্ষিত কৰিব পাৰি ল'ৰা ছোৱালীক তেওঁলোকে আজি সংকল্পও লৈছে। এইটোৱে আমাৰ কাৰণে এটা ব্লকত এইটো হৈয়ে থাকিবনে? ব্লকত আমাৰ প্ৰতিটো আমাৰ ক্লাষ্টাৰত এই TLM মেলা চলি আছে, এই এক্সিবিশ্যন চলি আছে। আৰু তাত আমি দেখিছোঁ, মই নিজেও টুৰ কৰিছোঁ, খুব উৎসাহজনকভাৱে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ TLMবিলাক প্ৰদৰ্শন কৰিছে। আৰু তেওঁলোকৰ ফালৰ পৰা যিখিনি পজিটিভ চিন্তাধাৰা সেইখিনি আমাক ব্যক্তও কৰিছে। আমি ভাবোঁ এই TLM মেলাৰ যিটো কাৰ্যসূচী শিক্ষা ডিপাৰ্টমেণ্টে লৈছে, এইটো খুব ফলপ্ৰসূ হ'ব বুলি আশা কৰিছোঁ। এই TLMসমূহ যে নিৰ্মাণ কৰিছে শিক্ষয়িত্ৰীসকলে, কিহৰ ওপৰত বেছ কৰি বা এনেকুৱা ধৰণৰ কিবা গাইডলাইন আছে নেকি বা নতুন শিক্ষানীতি নেকি? আছে, নিশ্চয় আছে। ক্লাছ শ্ৰেণী অনুযায়ী যিখিনি য'ত যি TLM লাগে তেনেকুৱা এটা গাইডলাইন দিয়া আছে। তেওঁলোকে ধৰক দ্বিতীয় শ্ৰেণীৰ কাৰণে যিটো উপযুক্ত TLM হ'ব পাৰে সেইখিনিহে তেওঁলোকে বনাব বা তাৰ মাধ্যমতে শিকাব। অলপ ওপৰ লেভেলত, অলপ তলৰ লেভেলত সেই কোৱালিটিৰ কথা নাই। শ্ৰেণী অনুযায়ী TLMবিলাক আমাৰ প্ৰদৰ্শন কৰা হৈছে, আৰু তাত শ্ৰেণী অনুযায়ী TLMবিলাক ছাত্ৰ ছাত্ৰীৰ কাৰণে ব্যৱহাৰ কৰা হ'ব। বিষয়বস্তুটো কি আছিল? হয়, মই আপোনাৰ যিটো আমাৰ লিটাৰেচিৰ 4টা ষ্টেজ আছে, যিটো 4 ব্লকছ অফ ডেভেলপমেণ্ট যিটো বুলি কয়, সেইটো দি আমাৰ যিটো পঢ়োৱা হয় লিটাৰেচাৰ, তাৰ মই OLD যিটো আমাৰ মৌখিক ভাষাৰ বিকাশ, অৰেল লেংগুৱেজ ডেভেলপমেণ্ট, সেইটোৰ ওপৰত বনাইছিলোঁ এটা ইনষ্ট্ৰাকশ্যনেল TV, সাধু ছবি চাই সাধু কওঁ আহা। ল'ৰা ছোৱালীবিলাকে TVটো পকাই দিলে তলৰ সেয়াবোৰ ছবিবোৰ আহি থাকিব, ল'ৰা ছোৱালীবিলাকে সেইটো চাই তেওঁলোকে নিজে সাধুটো ছবিটো চাই ক'ব পাৰিব। আৰু কি আইটেম কৰিছে? হয়, আমাৰ আৰু বহুতখিনিয়ে কৰা হৈছিলে। লিটাৰেচাৰ মই এখন বিগ বুক বনাইছিলোঁ। বিগ বুকখনো OLD আৰু ৰিডিং দুইটাতে পৰে। তাৰপিছত এখন আপোনাৰ স্বৰ চিহ্নৰ চাৰ্ট বনাইছিলোঁ, আৰু আপোনাৰ শব্দ গঠন বনাইছিলোঁ। তেনেকৈ আমাৰ বহুতখিনিয়ে নিউমাৰেচিটো বনোৱা হৈছিলে, 3D শ্বেপছ বনোৱা হৈছিলে, নিউমাৰেচি সংখ্যাৰ ধাৰণা বনোৱা হৈছিলে।
তেনেকৈ স্কুলৰ নামটো কি? পূব নৰমাৰী বালিকা বিদ্যালয়। আপুনি আজি ইয়াত কি স্থান অধিকাৰ কৰিছে ইয়াত এক্সিবিশ্যনত? হয়, মই প্ৰথম স্থান পাইছোঁ। কেনেকুৱা ফিলিংছ কেনেকুৱা হৈছে? বিৰাটে ভাল লাগিছে। তাৰ কাৰণে মই আমাৰ SI ছাৰ আৰু আমাৰ মাৰ্কাছ একাডেমীৰ প্ৰিন্সিপাল ছাৰক ধন্যবাদ দিছোঁ। আৰু লগতে আমাৰ CRCC ছাৰ আমিনুল ইছলাম ছাৰৰ পৰাতো যিকোনো মুহূৰ্তত ছাৰক মানে যেতিয়াই হেল্প পাম বিচাৰোঁ, যিকোনো মুহূৰ্তত ৰাতি দিন বুলি একো কথা নাই, ছাৰে সেইটো সময়তে হেল্পৰ কাৰণে এনি টাইম ৰেডি হৈ থাকে। ক্লাষ্টাৰ নেম? শ্বিলঙলী নাৰামাৰী। থেংক ইউ।